নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ, প্ৰাইভেট বেংকৰ লগতে ভালেকেইটা কোম্পানীৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো পাই যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু বৃহৎ এটা ভেকেঞ্চি বুলি মই ক'ব খোজোঁ। এইবোৰ ডিষ্ট্ৰিক্ট চাব পাৰে। বহুত কমেণ্ট পাইছোঁ, নলবাৰী, গুৱাহাটী, মৰিগাঁও, মাজুলী, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, দৰং, ওদালগুৰি, শোণিতপুৰ, গহপুৰ, বিশ্বনাথ, বালিপাৰা, তিয়ক, দেৰগাঁও, তিতাবৰ, যোৰহাট, নুমলীগড়, তেজপুৰ, মৰাণ, গোলাঘাট, চৰাইদেউ, ঢেকীয়াজুলি, তিনিচুকীয়া, জাগুন আৰু ডুমডুমা। চ' এইকেইটাৰ কাৰণে আপোনালোকৰ জব ওলাইছে, মুকলি কৰা হৈছে। ফোন নম্বৰ দিয়া আছে, তলত চাব পাৰিছে, উল্লেখ কৰা আছে। আৰু আপোনালোকে বহুত এইবোৰ কমেণ্ট কৰি আছিলে। চ' এইকেইটা ডিষ্ট্ৰিক্টৰ পৰা যদি চাই আছে, এটা লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো, যাতে আগলৈও মই এইবোৰ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি লৈ আনো। আৰু L&T মাইক্ৰ' ফাইনেন্সৰ ভেকেঞ্চি, বৃহৎ এটা ভেকেঞ্চি। ফিল্ড লোন অফিচাৰ আছাম জনৰ কাৰণে ফিল্ড ভিজিট কৰিব লাগিব। গ্ৰুপ লোন প্ৰচেছিং, EMI কালেকশ্যন গোটেইখিনিয়ে কৰিব লাগিব। ইণ্টাৰভিউ ছানডে কালি আছে। আৰু আপোনালোকৰ প্লেচমেণ্ট 50 to 100 কিলোমিটাৰৰ পৰা হ'ব। হোম ডিষ্ট্ৰিক্টৰ বা হোম ডিষ্ট্ৰিক্টতে পাই যাব পাৰে যদি খালী থাকে পষ্টটো। আৰু ব্ৰাঞ্চ লোকেশ্যনতে থাকিব লাগিব। ফিমেল কেণ্ডিডেটে লোকেল পষ্টিং পাবলৈ প্ৰেফাৰেঞ্চটো পাব বেছি মেলতকৈ। চ' কোৱালিফিকেশ্যন 12 পাছ, খালি 12 পাছ যদি হৈ আছে এইটো চাকৰিৰ কাৰণে এলিজিবল আৰু এপ্লাই কৰক। বা গ্ৰেজুৱেশ্যন হ'লেও পাৰিব। এজ লিমিট 20 to 32 ইয়াৰ্ছৰ ভিতৰত পাৰিব। আৰু এইটো চাকৰিত মেইন বস্তু এখন বাইক এখন হ'লে হ'ল, বাইক বা স্কুটিৰ লগতে ড্ৰাইভিং লাইচেঞ্চ হ'লে হ'ল। আৰু লাৰ্ণাৰ হ'লেও একচেপ্ট কৰা হ'ব। চ' লোকেশ্যন কেইটা মই কৈ দিছোঁ। এইটো চাকৰিৰ কাৰণে গহপুৰ, জামুগুৰিহাট, বিশ্বনাথ, বালিপাৰা, তিয়ক, দেৰগাঁও, তিতাবৰ, যোৰহাট, নুমলীগড়, তেজপুৰ, ঢেকীয়াজুলি, তিনিচুকীয়া, জাগুন, ডুমডুমা, মৰাংগী, মৰাণ। চ' HS পাছৰ কাৰণে 13,800 প্লাছ PF, ESI আৰু ফুৱেল এলায়েন্স এক্সট্ৰাকৈ পাব। চ' ইনচেণ্টিভ মিলাই ভাল এটা চেলাৰী পাব, 20,000 মান পাই যাব লাগে। আৰু গ্ৰেজুৱেশ্যনত অলপমান বেছি পাব, 14,500 পৰা ষ্টাৰ্ট হ'ব। আৰু লগতে যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয় 1,000 এটা হাইক এটা পাব। চ' ইণ্টাৰেষ্ট যদি হয়, ফোন নম্বৰটো দি আছে মৌচুমী মেমৰ। কোনো কনচালটেঞ্চি নহয়, ডাইৰেক্ট বেংকৰ নম্বৰ হয় এইটো। চ' ফোন কৰি ল'ব, ফ্ৰী হয়। আৰু এটা কথা মনত ৰাখক যে কালি ইণ্টাৰভিউ হ'ব, পিছত যাতে ফোন কৰি দিগদাৰী নকৰে। সেইটো কাৰণে কালি 15 মাৰ্চ, চ' কালি ইণ্টাৰভিউ হ'ব। পিছত যাতে এনে ফোন নকৰে। বহুতে আগৰবাৰ যেতিয়া মই এইটো এডভাৰটাইজমেণ্ট দিছিলোঁ, ইণ্টাৰভিউ হৈ যোৱাৰ পিছত ফোন কৰি আছিলে। সেনেকৈ নকৰিব। পিছত যদি কোম্পানী আপোনাক ব্লক কৰি দিয়ে আৰু এনেকুৱা ধৰণৰ ইণ্টাৰভিউবোৰ দিব নোৱাৰিব। সেইটো কাৰণে সদায় যাতে টাইমত ইণ্টাৰভিউটো দিয়ে। আৰু ফোন কৰক, ফোন নম্বৰ দিয়া আছে, আজিয়ে ফোন কৰক, এতিয়াই ফোন কৰক, গোটেইখিনি ডিটেইলছ সুধি লওক আৰু কালি ইণ্টাৰভিউটো এটেণ্ড কৰি লওক। নে ভেকেঞ্চি ইউনিটাৰ ইনফাকনৰ পৰা ভেকেঞ্চি, অথৰাইজ বুল মেচিন ডিলাৰ হয়, এইটো এটা JCB ডিলাৰশ্বিপ হয়। আৰু চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, চেলছৰ কামবোৰ হ'ব। আৰু আপোনালোকৰ লোকেশ্যন কেইটা মই কৈ দিছোঁ, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, দৰং, ওদালগুৰি আৰু শোণিতপুৰ। চ' আপোনালোকৰ ইমেইল ID তলত দি আছে। 16 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, যিহেতু চেলছৰ ভেকেঞ্চি কেতিয়াবা 12 পাছটো লৈ লয়, কেতিয়াবা গ্ৰেজুৱেশ্যনটো লৈ লয়। যিহেতু আজিকালি গ্ৰেজুৱেশ্যন কেণ্ডিডেটে বেছি লয়, চ' 12 পাছ এপ্লাই কৰিলেও ইণ্টাৰভিউটোত নামাতে। সেইটো কাৰণে এপ্লাই কৰি দিয়ক যদি 12 পাছ হয়। কিন্তু গ্ৰেজুৱেশ্যন হ'লে আৰামছে ইণ্টাৰভিউটো এটেণ্ড কৰিবলৈ পাৰিব। খালি এইকেইখন ডিষ্ট্ৰিক্টৰ কোনটো ডিষ্ট্ৰিক্টত চাকৰিটো কৰিব গৈছে ব্ৰেকেটত মেনশ্যন কৰি দিব। আৰু ওপৰৰ যোনকেইটা আছিলে ডিষ্ট্ৰিক্ট, সেইটোতো হোৱাটছএপত তেতিয়া ৰিজিউমিখন পঠাই দিয়ে, তেতিয়া কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। চ' এইবোৰ ভাল ভেকেঞ্চি আহিছে। চ' এটা ভিডিঅ'টো লাইক কৰি দিয়ক যদি এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। আৰু হোৱাটছএপত যেতিয়া নিজৰ ৰিজিউমিখন পঠাব, ইমেইলত ৰিজিউমিখন পঠাই দিয়ে, তেতিয়াহ'লে কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব, নাপাহৰিব আপোনালোকৰ ব্ৰেকেটত। নে ভেকেঞ্চিলৈ যোৱাৰ আগতে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি শ্ৰী ক্ৰিয়েটিভ, এটা ৰেপুটেড কোম্পানী হয়। একাউণ্টেণ্টৰ ভেকেঞ্চি, জব ৰল যেনেকুৱা হেণ্ডেলিং টেলি, এক্সেল, GST ৰিটাৰ্ণ, গুৱাহাটী লোকেশ্যনৰ কাৰণে চেলাৰী, গুড চেলাৰী। আৰু একাউণ্টেণ্টৰ কাৰণে জানে মই সদায় কম BCom পাছ কৰা হ'লে হ'ল। BCom বা MCom যদি পাছ কৰা হৈছে একাউণ্টেণ্টৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰি দিব পাৰিব। মেইল ID দুটা দি আছে। 17 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ফোন যোগে বা ইমেইলৰ থ্ৰু। নে ভেকেঞ্চি আক্সাৰ ফাউণ্ডেশ্যনৰ পৰা ভেকেঞ্চি, মৰিগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে স্কুল কোঅৰ্ডিনেটৰ ভেকেঞ্চি। এইটো কাৰণে ট্ৰেন্সফৰ্মিং কৰিব লাগিব। এডুকেশ্যন ইন গভৰ্ণমেণ্ট স্কুল, যেনেকুৱা কোঅৰ্ডিনেশ্যন ট্ৰেইনিং, ভকেশ্যনেল প্ৰগ্ৰেম, এইবোৰ দি লোকেশ্যন হ'ব মৰিগাঁও।
গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ মিনিমাম 2 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব এটলিষ্ট 1 year এটা স্কুলত কাম কৰা বা এডুকেশ্যন প্ৰগ্ৰাম বা NGOত কাম কৰা অভিজ্ঞতা লাগিব লগতে প্ৰফিচিয়েঞ্চি হ'ব লাগিব ইংলিছ আৰু এছামিছ স্পকেন ৰিটেন ৰিডিং গোটেইখিনি হ'ব লাগিব লগতে এডভান্স প্ৰফিচিয়েঞ্চি হ'ব লাগিব MS অফিচ এক্সেল জানিব লাগিব এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল লগতে ষ্ট্ৰং অৰ্গেনাইজেশ্যন আৰু টাইম মেনেজমেণ্ট এবিলিটিজ লগতে লিডাৰশ্বিপ আৰু টিম মটিভেশ্যন লগতে প্ৰব্লেম সলভিং স্কিল হ'ব লাগিব চ' এপ্লাই লিংক দিয়া আছে ক্লিক কৰিলে আমি আস্কাৰ ফাউণ্ডেশ্যনৰ এটা আহি যাম এটা গোটেইখিনি দিয়া আছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আৰু স্কুল কোঅৰ্ডিনেটৰ মৰিগাঁও ডিষ্ট্ৰিক্ট ফুল টাইম ভেকেঞ্চি গোটেইখিনি দিয়া আছে চাই ল'ব পাৰি স্ক্ৰীনত চ' পঢ়ি ল'ব পাৰে গোটেইখিনি দিয়া আছে পঢ়ি লৈ যেতিয়া আপোনালোকৰ এলিজিবল হৈ যাব তেতিয়া এটা এটা এপ্লাই ফৰ দি জবত ক্লিক কৰিলে ফৰ্ম এখন আহি যাব লগ ইন কৰি ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল যদি এলিজিবল হয় পিছলৈ ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব নে ভেকেঞ্চি য়াং আন্ট্ৰাজ দ্য হামিংবাৰ্ড স্কুলৰ পৰা ভেকেঞ্চি এছ'চিয়েট এডমিনিষ্ট্ৰেশ্যন আৰু ফাইনেন্সৰ ভেকেঞ্চি জব ৰ'ল যেনেকুৱা মেইনটেইনিং মেনেজিং পেটিকেজ ভাউচাৰ টেলি এণ্ট্ৰিজ ভেণ্ডৰ বিল বেংক ৰিকনচিলিয়েশ্যন সেইখিনি পঢ়ি ল'ব একাউণ্টছৰে গোটেইখিনি কাম হ'ব মাজুলী ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি মাজুলী ডিষ্ট্ৰিক্টত বহুত দিনৰ পিছত ভেকেঞ্চি আপোনালোকৰ আহিছে মাজুলীৰ পৰা যদি চাই আছে কমেণ্ট কৰক মাজুলীৰ পৰা চাই আছোঁ বুলি আৰু জইনিং এপ্ৰিলৰ পৰা আপোনাৰ কাম ষ্টাৰ্ট হৈ যাব এইটো মানে বেচেলৰ বা মাষ্টাৰ্ছ ইন ফাইনেন্স একাউণ্টিং বা ৰিলেটেড ফিল্ড লগতে এক্সপিৰিয়েঞ্চ ইন ফাইনেন্স বা এডমিনিষ্ট্ৰেশ্যন লগতে প্ৰফিচিয়েঞ্চি হ'ব লাগিব টেলি বা MS অফিচ চ' মেইল ID দি আছে ছাবজেক্ট নেম লিখি দিব এপ্লিকেশ্যন ফৰ এছ'চিয়েট এডমিন আৰু ফাইনেন্স বুলি লিখি দিব 20 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি প্ৰাণবানা দা বিদ্যামন্দিৰ স্কুলৰ পৰা ভেকেঞ্চি তিনিচুকীয়াৰ টিচিঙৰ ভেকেঞ্চি PhD কাৰণে আপোনালোকৰ পল চায়েন্স ইকনমিক্স ইংলিছ ছ'চিয়েল চায়েন্স হিন্দী এছামিছ বিজনেছ ষ্টাডিজ আৰু ফাইনেন্স কম্পিউটাৰৰ কাৰণে IT ফৰ ক্লাছ 9-10 মেথামেটিক্সৰ কাৰণে PCM আৰু মাডাৰ টিচাৰৰ কাৰণে PRD চ' এইটো কাৰণে আপোনালোকৰ মাষ্টাৰ্ছ কৰা হ'ব লাগিব বা পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে BEd বা DLEd হ'ব লাগিব তেতিয়া প্ৰেফাৰেঞ্চটো দিব লোকেশ্যন মনিৰণ দেৱান পথ আপোনালোকৰ তিনিচুকীয়াৰ পৰা আহিছে ফোন নম্বৰ দি আছে 20 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি শংকৰদেৱ একাডেমী নলবাৰী ভেকেঞ্চি লেকচাৰৰ ভেকেঞ্চি ইংলিছৰ কাৰণে আৰু নলবাৰী ভেকেঞ্চি স্কুলতে জমা দিব লাগিব 10 দিনৰ ভিতৰত আজি ডেটৰ পৰা পিছলৈ যদি শ্বৰ্টলিষ্টেড কৰা হয় জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি PK গ্ৰুপ গুৱাহাটীৰ পৰা ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি মেলৰ কাৰণে এইটো কাৰণে আইডেণ্টিফাইং কৰিব লাগিব নতুন বিজনেছ অপৰচুনিটিজ লগতে কণ্টেণ্ট ক্ৰিয়েশ্যন ইভেণ্ট প্লেনিং প্ৰমোশ্যন বাজেট মেনেজমেণ্ট ROI ট্ৰেকিং এডমিনিষ্ট্ৰেশ্যন ছাপৰ্ট গোটেইখিনি চাব লাগিব লোকেশ্যন গুৱাহাটী আৰু ৰিকুৱাৰমেণ্ট পষ্ট গ্ৰেজুৱেশ্যন ইন মাৰ্কেটিং 1 year এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব চেলাৰী এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড মেইল ID দি আছে 16 মাৰ্চৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চি আপোনাৰ স্কোৱাডৰ ডিলাৰশ্বিপৰ ভেকেঞ্চি চেলছ কনচালটেণ্টৰ খানাপাৰা মালিগাঁও নগাঁৱৰ ভেকেঞ্চি এটলিষ্ট 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব অট'মোবাইল চেলছত ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ বৰ্ড কেন এপ্লাই মেইল ID দিয়া আছে বা ৱাক ইন ইণ্টাৰভিউ ডাইৰেক্ট কৰিব পাৰে 16 মাৰ্চৰ ভিতৰত নে ভেকেঞ্চি দুৰাৰূপৰ পৰা ভেকেঞ্চি এৰিয়া চেলছ মেনেজাৰ বা এৰিয়া চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি ডিলাৰ মেনেজমেণ্ট চেলছ পেমেণ্ট কালেকশ্যন গোটেইখিনি চাব লাগিব আৰু আপাৰ আছাম আইজল শিলচৰ ছিকিম আৰু বেলেগ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি মেইল কৰিব পাৰিম আপোনালোকৰ নিজৰ ৰিজিউমিখন 16 মাৰ্চৰ ভিতৰত কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'ব লাগিব 16 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি দ্য হেন্স ফাউণ্ডেশ্যনৰ ভেকেঞ্চি মেডিকেল অফিচাৰ MMU এইটো আছামৰ ভেকেঞ্চি তিনিচুকীয়া ওদালগুৰি গোলাঘাট চৰাইদেউৰ ভেকেঞ্চি MBBS কৰা হ'ব লাগিব চ' মেইল ID দি আছে এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয় চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক বা ছাবস্ক্ৰাইব কৰি দিয়ক যাতে আগলৈ এনেকুৱা ভেকেঞ্চি পাই থাকে আপোনালোকৰ যদি নিজৰ ডিষ্ট্ৰিক্টখনৰ ভেকেঞ্চি নাই বা আৰু যদি এখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি লাগে কমেণ্ট কৰক কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কোনটো জব লাগে আগলৈ চ' গোটেইখিনি কমেণ্ট কৰি মোক জনাওক মই আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত